নিতুমণি শইকীয়া ডাঙৰীয়া ষ্টাডি নকৰাকৈ এই বাক্যটো কৈ দিলে। ঠিক আছে, মানুহ তেখেতৰ জ্ঞান নাই, ইছলামৰ বিষয়ে নলেজ নাই, প্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ বিষয়ে ষ্টাডি কৰা নাই, কিন্তু বিশ্ববিখ্যাত ৰাইটাৰ মাইকেল এইচ হাৰ্টৰ কিতাপটো তেখেতে পঢ়িব লাগিছিল। যে মাইকেল এইচ মোৰ অতি মৰমৰ অসমবাসী ৰাইজ, মই এই ভিডিঅ' বনাই আছো অসমত বসবাস কৰা 35 মিলিয়ন মানুহৰ কাৰণে। সৰ্বপ্ৰথমে মই আপোনালোকক এটা ভিডিঅ' ক্লিক দেখাবলৈ যত্ন কৰিম। এটা কথা তোমালোকে মনত ৰাখিবা, মানুহ মাত্ৰেই ভাল আৰু বেয়া দুটা দিশ থাকেই। জুবিনৰো আছিল, মহাত্মা গান্ধীৰো আছিল, হজৰত মহম্মদৰো আছিল, শংকৰদেৱৰো আছিল। এই ভিডিঅ'টো হ'ল এডিটৰ ইন চিফ অফ প্ৰতিদিন টাইম নিতুমণি শইকীয়া ডাঙৰীয়াৰ। তেখেতে নচিব আলী একাডেমীৰ ফাংচনত যায় এই বাক্যটো, এই সেন্টেন্সটো কৈ দিলে। দিস ইজ এ কমপ্লিটলি ৰং সেন্টেন্স দিস, আৰু এইটো আপুনি জাহিলিয়ত কি নিশানী আহে। তেখেতে প্ৰফেট সাল্লাল্লাহু আলাইহি সাল্লামৰ বিষয়ে ষ্টাডি নকৰাকৈ, ইছলামৰ বিষয়ে ষ্টাডি নকৰাকৈ এনেকৈ বাক্য কৈ দিলে যে প্ৰফেট সাল্লাল্লাহু আলাইহি সাল্লামৰ দুখ আছিলে, যিটো প্ৰফেট সাল্লাল্লাহু আলাইহি সাল্লামৰ শানৰ খিলাফ। এটা এটা অপবাদজনক, অপমানসূচক এটা বাক্য। তেখেতে নাজানে যে প্ৰফেট সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম নিষ্পাপ আছিলে আৰু সৰ্বোত্তম সৰ্বশ্ৰেষ্ঠ আপোনাৰ চৰিত্ৰৰ অধিকাৰী আছিলে। এইটোৰ চাৰ্টিফিকেট আপুনি আৰু মই দিয়া নাই, আপোনাৰ সৃষ্টিকৰ্তা, মোৰ সৃষ্টিকৰ্তা, এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা মহান আল্লাহ সুবহানাহু ওয়া তাআলাই আপোনাৰ নিজে সাৰ্টিফিকেট দিয়েছে। হি ইজ গিভিং সাৰ্টিফিকেট এবাউট প্ৰফেট সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। তেখেত আল্লাহ সুবহানাহু ওয়া তাআলা কোরআন শরীফত কৈছে ওয়া ইন্নাকা লাআলা খুলুকিন আযীম। প্রফেট সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম উত্তম সর্বোত্তম চরিত্ৰৰ অধিকাৰী। কোরআন শরীফত আৰু এটা আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলা কৈছে ইন হুয়া ইল্লা ওয়াহয়ুন ইউহা। প্ৰফেট সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম মুখৰ পৰা যিটো কথা ওলায় এইটো হ'ল বাণী হয়, সেইটো আল্লাহৰ ওহী হয়। তেখেতে নকয় আল্লাহৰ ওহী হয় সেইটো। নিতুমণি শইকীয়া ডাঙৰীয়া ষ্টাডি নকৰাকৈ এই বাক্যটো কৈ দিলে। ঠিক আছে, মানুহ তেখেতৰ জ্ঞান নাই, ইছলামৰ বিষয়ে নলেজ নাই, প্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ বিষয়ে ষ্টাডি কৰা নাই, কিন্তু বিশ্ববিখ্যাত ৰাইটাৰ মাইকেল এইচ হাৰ্টৰ কিতাপটো তেখেতে পঢ়িব লাগিছিল। যে মাইকেল এইচ হাৰ্টৰ বিশ্ববিখ্যাত কিতাপ দ্য 100 এ ৰেংকিং অফ দ্য মোষ্ট ইনফ্লুৱেঞ্চিয়েল পাৰ্চন ইন হিষ্ট্ৰী 1978, এই কিতাপটো পঢ়িব লাগিছিল। এই কিতাপত সৰ্বপ্ৰথম মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ বিষয়ে লিখিছে, আৰু কি লিখিছে যে প্ৰফেট সাল্লাল্লাহু আলাইহি সাল্লাম ইজ সুপ্ৰিমলি সাকসেসফুল ইন বোথ দ্য ৰিলিজিয়াছ এণ্ড সেকুলাৰ ৰিলমছ। তেখেতে পঢ়িব লাগিছিল, ষ্টাডি কৰা নাই। প্ৰফেট সাল্লাল্লাহু আলাইহি সাল্লামৰ বিষয়ে নজনাকৈ তেখেতে এনেকৈ এটা অপমানজনক বাক্য এটা কৈ দিলে, সেন্টেন্স কৈ দিলে। মই অনুৰোধ কৰিম নিতুমণি শইকীয়া ডাঙৰীয়া, আপুনি এইটো ৰিয়েলি এগেইনষ্ট দ্য প্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম, এগেইনষ্ট দ্য মহামানৱ ৰহমাতুল লিল আলামিন, এ মাৰ্চি ফৰ দ্য মেনকাইণ্ড, ফৰ দ্য হোল ইউনিভাৰ্ছ, তেখেতৰ বিষয়ে আপুনি কৈ দিলে। সেয়েহে মই আশা কৰিম আপুনি এই বাক্যটো উদ্ধ কৰিব আৰু ক্ষমা খুজিব বুলি আশা থাকিল। নহলে আপোনাক কিন্তু ক্ষমা নকৰে, আজি নহয় কালি বা কেইদিনমান পিছতে হলেও এইটোৰ কাৰণে জবাব দি আপুনি হ'ব লাগিব। সেয়েহে বিনম্ৰভাৱে অনুৰোধ কৰিম আপোনাক, আপুনি এই বাক্যটো উদ্ধ কৰক। থেংক ইউ ভেৰি মাছ।